আমি ইতিমধ্যে বিহু শিল্পী সংস্থা অসম নগাঁও জিলা সমিতিৰ উদ্যোগত 7 জুলাই তাৰিখে অনুষ্ঠিত হোৱা বিহু প্ৰতিযোগিতাসমূহত বিহু প্ৰতিযোগী আৰু বিচাৰকৰ মাজত যিটো সংঘাত আৰু সেই সংঘাত নিৰাময়ৰ কাৰণে আমি যি উপায় উদ্ভাৱন কৰিবৰ কাৰণে যিখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল সেই আলোচনা চক্ৰখনিত ইতিমধ্যে অসম গৌৰৱ আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিহুৱা ৰঞ্জিত গগৈদেৱ বিহু শিল্পী সংস্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি টিপমণি হাজৰিকাদেৱ ইতিমধ্যে আমাৰ দুটা পৰ্যায়ত আজি আলোচনা চক্ৰখন অনুষ্ঠিত হৈছিল আৰু এই অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিত বিহুৰত্ন পোৱা বঁটা পোৱা জয়ন্ত সোণোৱাল ডাঙৰীয়া উপস্থিত আছিল আমাৰ অন্যতম উপসভাপতি জয়দেৱ ডেকা ডাঙৰীয়া উপসভাপতি স্বাগতা শৰ্মা আৰু যুটীয়া সম্পাদক পংকজ দাস ডাঙৰীয়াকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছিল আৰু এটা সুন্দৰ পৰিৱেশত ৰহাত অৱস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পুৰণা ভৱনত আজি যি আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল আমি নগাঁও জিলা সমিতিয়ে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অবাঞ্ছিতভাৱে যি ইতিমধ্যে সামাজিক মাধ্যমত এই বিষয়টোক লৈ পেলাই এটা বিতৰ্ক সৃষ্টি হৈ আছে এটা সমাধানৰ সূত্ৰ আৱিষ্কাৰ কৰিবৰ কাৰণে আজি আমি এই আলোচনা চক্ৰখন অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা বিহুৱা শিল্পীসকল উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিহু বিচাৰকসকলে যি পৰামৰ্শ দিছে সেই পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ সাদৰেৰে আৰু অহা ডিচেম্বৰ মাহত কলাক্ষেত্ৰত যি ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব সেই ৰাজ্যিক অভিৱৰ্তনতেই আমি এখন গাইডলাইন প্ৰস্তুত কৰিম সেই গাইডলাইনখন সৰ্বসন্মতভাৱে তাৰ ওপৰতেই আমাক যিখিনি পৰামৰ্শ দিব দিগ্গজসকলে সেই দিগ্গজসকলে পৰামৰ্শখিনিৰ ওপৰতে আধাৰিত হৈ এখন আমি গাইডলাইন প্ৰস্তুত কৰিম আৰু সেই গাইডলাইনখনৰ জৰিয়তেই বিহু প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব বুলি আমি এটা প্ৰয়াস কৰিছোঁ।